এতিয়া আছিলোঁ জখলাবন্ধাত। আমি কাজিৰঙা গৈছিলোঁ, কাজিৰঙাৰ পৰা উভতি আহোঁতে জখলাবন্ধাতে গৰিমা বাক লগ পালোঁ আৰু লগ পাই সঁচাকৈ বহুত ভাল লাগিলে। আৰু মোৰ যিহেতু এটা পিংকুল বিশ্বনাথ চেনেল আছে, তো বাকো ক'লোঁ ছাবস্ক্ৰাইব কৰিবৰ কাৰণে। পিংকুল বিশ্বনাথৰ তেওঁক লগ পালোঁ। পিংকুল বিশ্বনাথৰ এটা চেনেল আছে বুলি ক'লে, ইউটিউব চেনেল। মই পিছে এতিয়া গৈ পেলাই এবাৰ চামগৈ, কিন্তু আপোনালোকে ইতিমধ্যে যিহেতু গম পাইছোঁ আৰু তেওঁ ইতিমধ্যে বেলেগ বেলেগ কণ্টেণ্টৰ ওপৰত ভিডিঅ'জ বনাই থাকে, কণ্টেণ্ট বনাই থাকে। আপোনালোকক অনুৰোধ কৰিছোঁ ভিডিঅ'জবোৰ চাব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, থেংক ইউ। হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ। মই এতিয়া আছোঁ কাজিৰঙা। মই এইফালে বহুতবাৰ আহিছোঁ, কিন্তু কাজিৰঙালৈ সোমোৱা নাছিলোঁ, কাজিৰঙা ভিতৰলৈ সোমোৱা নাছিলোঁ। আৰু আজি ফাৰ্ষ্ট টাইম কাজিৰঙা ভিতৰলৈ যাম, জীপ চাফাৰী কৰিম। আমি টোটেল 8জন আছোঁ, মই আৰু মোৰ বন্ধু আছে, টোটেল 8জন আছোঁ। জীপ চাফাৰী ল'ব লাগিব, সেইটো কাৰণে আমাৰ অকণমান এক্সপেন্সটো বাঢ়ি গৈছে। 5,000 চাৰে 5,000 মানৰ ভিতৰত আমাৰ খৰচ হ'ব এই কাজিৰঙা ভিতৰ ভাগলৈ জীপত যাবৰ কাৰণে। তো যিহেতু আহিছোঁ আৰু ভিতৰ ভাগত যি য'ত দেখোঁ মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ধুনীয়াকৈ দেখাম। প্ৰথমবাৰ আহিছোঁ, মই এক্সাইটমেণ্ট হৈ আছোঁ আৰু আপোনালোককো ভিডিঅ'ৰ জৰিয়তে দেখুৱাম। নিশ্চয়কৈ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। তো ভিডিঅ'টো চাই থাকক, আপোনালোকে ভাল পাব। আমি কাজিৰঙা আহি পাই গ'লোঁ। মই এইফালে বহুতবাৰ আহিছিলোঁ, কিন্তু কাজিৰঙা ভিতৰ ভাগলৈ সোমোৱা নাছিলোঁ। আৰু আজি ফাইনেলি জীপ চাফাৰী কৰিম। আৰু আমি 8জন আছোঁ, 2খন জীপ ল'ব লাগিব। 5,000 মান টকা খৰচ হ'ব আৰু 5,000 মান বাজেটত আমাৰ জীপ চাফাৰী কৰা হ'ব। কাজিৰঙাৰ ভিতৰত যি য'ত আছে চাম, আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। আৰু কাজিৰঙাৰ ভিতৰলৈ সোমাই আহিলে আপোনালোকে এনেকৈ ট্ৰেডিশ্যনেল বস্তু কিছুমান বিক্ৰী কৰা দোকান পাব। ইয়াতে চাওক, এইবোৰ চাওক, দেখিছে ট্ৰেডিশ্যনেল ড্ৰেছ, এইবোৰ আপোনালোকে দেখা পাব ইয়াতে। আৰু যদি নিউ বুলি ভাবে ইয়াৰ পৰা লৈ যাব পাৰিব। ইয়াত ট্ৰেডিশ্যনেল ড্ৰেছ আছে। আৰু এইফালে আছে কাঠেৰে বনোৱা জন্তু বিক্ৰী কৰিবৰ কাৰণে ৰাখিছে। আমি এতিয়া এখন জীপত উঠিলোঁ, জীপ চাফাৰী ফাৰ্ষ্ট টাইম কৰিছোঁ জীৱনতো, ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হ'ব জীপ চাফাৰী। আৰু সেয়া আগত বিদ্যুৎ, কৌশিক, বুবু আৰু বাবুল 4জন। আৰু আমি এইফালে আছোঁ দেৱাশিষ, এইফালে আমাৰ পিংকু আৰু অমৃত আছে। অমৃত ক'ত গ'ল? দেৱাশিষ কেনেকুৱা? তুমিতো এইবাৰ প্ৰথম, আগতে আহিছা জানো কাজিৰঙাত? জীপ চাফাৰীটো কৰা নাই? তো আমি চবেই এইবাৰ প্ৰথম এক্সপিৰিয়েঞ্চ হ'ব আমাৰ চবৰে। আৰু যি য'ত দেখোঁ আপোনালোকক দেখাই যাম, চাই দিব ভিডিঅ'টো। কি হ'ল? পানী বটল আছে ন? দিছে আমাৰ চাবই আহে ডেইলি আৰু। '98ত মানে সেই ওপৰৰ লেভেলটোলৈকে হৈছিলে, দেখিছা? ইয়াত মানে কোনটো চনত কিমান ওপৰলৈকে পানী হৈছিলে, ফ্লাড হৈছিলে, ফ্লাড লেভেলটো তাত মানে পূৰা পৰিমাপন কৰা আছে, মেজাৰ কৰা আছে। আৰু ইয়াত আমি এতিয়া যোনটো ৰাস্তা দি এতিয়া আহি আছোঁ, বাৰিষা দিনত এই ৰাস্তাটো টোটেলি মানে ফ্লাড হৈ থাকে। এইখন হৈছে কাঠৰ ব্ৰিজ, কাঠৰ দলং। জলহস্তি আছে নি ইয়াত? কিংফিচাৰ দেখিছে, মহ পুৰা ঘাঁহ খাই আছে।
হা শিং চাওক শিং দেখিছে আৰু আগলৈ গৈ আছোঁ দেখা হয় অঁ চিতল মাছ অ' গড অঁ তোৰ ইয়াত কমটি তেন্তে মাছ থাকিবনে অঁ হে অ' গড ইয়াতে মাছেই মাছ অঁ এয়া চাওক একদম ধুনীয়াকৈ পহু চৰি আছে একদম ওচৰৰ পৰা চাইছোঁ আৰু আপোনালোককো যিমান পাৰোঁ জুম কৰি ওচৰৰ পৰা দেখাই আছোঁ চাই লওক ইয়াত দেখিছে অঁ ছাগলী পহু সেইটো অঁ টাইগাৰ আছে বোলে তো আগত টাইগাৰ আছে বুলি কৈছে তো যদি দেখা পাওঁ আপোনালোকক মই টাইগাৰ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম গৈ আছোঁ যদি আমাৰ লাগ আছে তেনেহ'লে দেখা পাম নিশ্চয় আৰু এইফালে চাওক পহু চাওক ইয়াত কিন্তু পহু এভেইলেবল আছে এইটো চাওক অঁ এইটো হৈছে লিজাৰ্ড চাওক মনিটৰ লিজাৰ্ড বুলি কোৱা হয় এই তললৈ নামি আহিলে এইটো চাওক কাজিৰঙাৰ ভিতৰত সেইটো এটা বনৰীয়া মুৰ্গী চাওক দেখিছে কাজিৰঙাৰ ভিতৰত লোকেল মুৰ্গী এইটো উৰি যায় ন অঁ এইটো দেখাই দিলোঁ আপোনালোকক পহু আৰু গাহৰি একেলগে চলি আছে মই জুম কৰি দিছোঁ কিন্তু জুম কৰোঁতেনো ইমান ক্লিয়াৰকৈ অহা নাই তাতে পহু আৰু গাহৰি আছে বনৰীয়া গাহৰি অলপ আঁতৰত থকাৰ কাৰণে মোৰ ভিডিঅ'ৰ জৰিয়তে ক্লিয়াৰকৈ দেখাব পৰা নাই এটা গাহৰি আছে গাহৰি অঁ দঁতাল গাহৰি আশে পাশে বহুতো জীৱ জন্তু আছে যিবোৰ আমি আহোঁতে থাকোঁতে দেখা পাইছোঁ কিন্তু ইয়াত যিহেতু কাঠ চাচ আছে গতিকে গাড়ীত আহিলে বৰ ভালকৈ দেখা নাপায় অলপ অলপকৈ দেখা পায় চ' ইয়াতে এটা ধুনীয়াকৈ চাওক টাৱাৰ এটা আছে দেখিছে ডাফলং টাৱাৰ তো ওপৰত উঠিলে মানে জীৱ জন্তুবোৰ ধুনীয়াকৈ দেখা পায় চ' ময়ো উঠোঁ ওপৰৰ পৰা আপোনালোকক যি দেখোঁ যিমান পাৰোঁ ধুনীয়াকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এতিয়া ওপৰলৈ উঠি আহি আছোঁ আৰু এইটো চাওক এইটো একদম আমাৰ ওচৰতে এটা ৰাইন'চৰছ দেখিছে একদম আমাৰ ওচৰতে আছে সেইটো তো ইয়াত টাৱাৰটো দিয়াৰ কাৰণে চাবৰ কাৰণে সুবিধা হৈছে আৰু এইফালে হাতী আছে হাতী এইটো চাওক কি ধুনীয়াকৈ ঘাঁহ খাই আছে এইটো একদম আমাৰ ওচৰতে আছে আৰু এইফালে চাওক আমাৰ গ্লাছ ঘা মাৰিলো এইটো চাওক মই একদম জুম কৰি ওচৰৰ পৰা দেখাইছোঁ এইটো ডাঙৰ নে সৰু হয় ডাঙৰ ইয়াত অঁ মুখন চোৱা বুঢ়ী মানুহবিলাকে তামোল চোৱাই অকণমান ওচৰলৈ আহি যোৱা অলপ ওচৰলৈ আহা দেখা কলিজা জুম কৰি দেখাই দিছোঁ এই গছজোপা যে দেখিছে চাওক এই গছজোপাৰ এই চিনবোৰ যে দেখিছে বাঘে নখ মাৰি কৰা চিন দেখিছে বাঘে নিজৰ নখ চাফা কৰিবৰ কাৰণে এই গছজোপাত মাৰে দেখিছে দেখাই দিছোঁ
এই গছৰ ডালৰ ওপৰত দেখিছে কাছ কেনেকৈ বহি আছে কমো 7-8টামান কাছ আছে তাতে বহি আছে আৰু এইফালেও আছে চাওক এইকেইটা দেখিছে কাছ মই দেখাই আছোঁ ৰখক জুম কৰি এয়া এইফালে আছে কাছ দেখিছে আৰু এইফালে দেখিছে আমি এতিয়া কাজিৰঙাৰ ভিতৰত পহৰা ৰেঞ্জৰ ভিতৰত যিমান যি য'ত দেখিছোঁ আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখাই আছোঁ এতিয়া আমি আহিছিলোঁ এইটো ডিফলু নদী আৰু ডিফলু নদীত বহুতো কাছ আছে আপোনালোকক দেখাইছোঁ এডাল কাঠৰ ওপৰত গছৰ ডালৰ ওপৰত কেনেকৈ 10-12টা কাছ ৰখি আছিলে সেয়াও মই দেখাইছোঁ আৰু এবাৰ আগলৈ গৈ আছোঁ বেলেগ এটা জেগালৈ ইয়াতে বাঘো আছে কাজিৰঙাৰ মানে চেঞ্চাছৰ মতে 121 বাঘ আছে টাইগাৰ আছে চেঞ্চাছৰ মতে ইয়াত 121টা টাইগাৰ আছে বুলি কৈছে কিন্তু বৰ্তমানলৈকে এটাকো লগ পোৱা নাই যদি লাগ থাকে তেনেহ'লে নিশ্চয়কৈ দেখা পাম আৰু দেখা পালে আপোনালোককো মোৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাম এতিয়া বনৰীয়া মুৰ্গী দেখাই আছোঁ কাৰ্লিছ পিজন এইটো ৰখাই দিয়কচোন এইটো দেখিছে কাৰ্লিছ পিজন দুটা আছে কাৰ্লিছ পিজন দেখিলে হৈ যাব বলক মাছ কিন্তু সাংঘাতিক আছে এইখন বিল হয় এইটো চাওক এইটো মাছ দেখিছে এই কেমেৰাত আনিব পাৰে নহয় এইটো দেখিছে মাছ এইটো দেখিছে এইটো মাছ দেখিলেনে ইয়াতে বহুতো মাছ আছে এই বিলখনত দেখাই দিছোঁ আৰু আপোনালোকক কাছ এইফালে চাওক হাতীৰ জাক একদম আমাৰ ওচৰতে আছে মই দেখাই আছোঁ আপোনালোকক চাওক পোৱালিও আছে কেইবাটাও পোৱালি আছে মই ওচৰলৈ আহি আছোঁ ওচৰৰ পৰা আপোনালোকক জুম কৰি দেখাই আছোঁ এইটো এটা হাতী পোৱালি চাওক ইয়াত অলপ ৰখাই দিবচোন দেই অলপ আগত ৰখাক লাগিলে এটা পোৱালিও আছে চাওক এইটো 1 বছৰীয়ামান পোৱালি আৰু এয়া একদম ওচৰতে খাদ্য খাই আছে ইয়াতে ঘাঁহ খাই আছে ইয়াত দেখিছে আৰু পোৱালিটো মই দেখাই দিছোঁ এইটো একদম এইটো দেখিছে পোৱালিটো দেখিছে বলক হৈ যাব এয়াহে তোমাৰ মেইন মাল 3টা আছে তাতে 2টা পোৱালি আৰু এজনী মাক সম্ভৱ আৰু এইফালে এটা আছে এইটো এয়া ৰাইন'চৰছ গড় এইয়া আৰু সেই ডাঙৰটো এইটো পোৱালি ন ভৰিকেইটা পুৰা একদম ছোৱালী মানুহৰ শিলবিলাকৰ নিচিনা শিং নথকাকেইটা ফিমেল আৰু শিং থকাকেইটা মেল ন
খাই দিব এইটো চাওক কেনেকৈ হাতীৰ ওপৰত দেখিছে মাওঁতে কেনেকৈ থিয় হৈ গৈছে চাওক গড ফাইনেলি আমাৰ কাজিৰঙাৰ যিটো ট্ৰিপ আছিলে কাজিৰঙা কহৰা ৰেঞ্জত আমি ভিতৰলৈ সোমাই গ'লোঁ আৰু ভিতৰৰ গোটেইখিনি পৰিৱেশটো আপোনালোকক দেখালোঁ যি দেখিলোঁ আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে যিমান পাৰিছোঁ ভালকৈ দেখুৱাব চেষ্টা কৰিছোঁ আশা কৰিছোঁ মোৰ এই ভিডিঅ'টো চাই আপোনালোকে নিশ্চয়কৈ ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ পুনৰ আপোনালোকৰ মাজলৈ এটা সুন্দৰ ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই